Hi guys, welcome back to my YouTube channel Coaching Zone. ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈছোঁ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ চেষ্টা কৰিম ক্লাছ 9ৰ ছ'চিয়েল সায়েন্স বিভাগৰ আমাৰ যদি জিঅ'গ্ৰাফি আছে অৰ্থাৎ ভূগোল বিভাগ আছে সেই ভূগোল বিভাগৰ প্ৰথম অধ্যায়ৰ আমাৰ বতাহৰ কাৰ্যটো আমি জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি ইয়াৰ আগৰ পাৰ্ট কেইটাত ইয়াৰ আগৰ যিখিনি আমাৰ টপিকছ আছে নদীৰ কাৰ্যালয় সেইখিনি গোটেইখিনি আমি ভালদৰে আলোচনা কৰিছোঁ যদি তোমালোকে এতিয়ালৈকে সেইকেইটা পাৰ্ট চোৱা নাই তেন্তে চাই ল'ব আৰু গোটেইখিনি বুজি ল'বলৈ চেষ্টা কৰিবা আৰু আজি আমি এই 4 নম্বৰ পাৰ্টত ইয়াত আমি অতিৰিক্ত যিবোৰ প্ৰশ্ন হ'ব পাৰে সেইবোৰৰ লগতে আমি গোটেইখিনি বতাহৰ কাৰ্য টপিকটো ভালদৰে আলোচনা কৰিম গতিকে হাসন বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু ইয়াত কি আছে আমি জানিবলৈ চেষ্টা কৰোঁ আজি আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব বতাহৰ কাৰ্য 1.3 যিটো পইণ্ট আছে ৱৰ্কছ অফ উইণ্ড আগৰ যিটো আমাৰ পাৰ্ট আছিল সেই পাৰ্টত আমি নদীৰ কাৰ্যসমূহ শিকিছিলোঁ যে নদীয়ে আমাৰ ভূ-প্ৰকৃতিৰ ওপৰত কেনেকুৱা ধৰণে কাৰ্য কৰে আৰু আজি আমি ইয়াত বতাহে কেনেকুৱা ধৰণে কাৰ্য কৰে সেইখিনি ইয়াত জানিম বা মেইন পইণ্টখিনি আমি হাইলাইট কৰিছোঁ প্ৰথমতে ইয়াত জানিবলগীয়া কথা আছে যে ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰকবিলাকৰ ভিতৰত বতাহ অন্যতম প্ৰধান কাৰক গোলকীয় বতাহতন্ত্ৰই পৃথিৱীৰ সকলো ঠাইকে নানা ধৰণে ক্ৰিয়া কৰে গতিকে আমাৰ প্ৰথমতে লিখিছে যে আমাৰ ভূপৃষ্ঠৰ যিটো পৰিৱৰ্তন তাৰ ভিতৰত অন্যতম এটা কাৰক হ'ল আমাৰ বতাহ আৰু বতাহে আমাৰ এই গোলকীয় যিটো আমাৰ পৃথিৱীৰ আকৃতি সেই আকৃতিত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰি থাকে বা ইয়াৰ ফলত বিভিন্ন ধৰণৰ ভূমিকম্পৰ গঠন হয় তাৰপিছত আমাৰ ইয়াত জানিবলগীয়া কথা আছে যে পৃথিৱীৰ মৰুভূমিবোৰতহে পৰিৱৰ্তনকাৰী কাৰক হিচাপে বতাহৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী মৰুভূমিৰ ভূমিকম্পৰ সৃষ্টি আৰু সেইবোৰৰ আকাৰ আকৃতি প্ৰধানকৈ বতাহৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমাক যদিও প্ৰথমতে কৈছিল যে বতাহে আমাৰ ভূপৃষ্ঠত বিভিন্ন অৱয়ৱৰ সৃষ্টি কৰে বা পৰিৱৰ্তন ঘটায় কিন্তু মেইনলি আমাৰ যিবোৰ মৰুভূমি অঞ্চল সেইবোৰতহে আমাৰ বতাহৰ যিটো কাৰ্য সেইটো ভালদৰে দেখিবলৈ পাওঁ বা তাতহে ইয়াৰ ভূমিকম্পৰ পৰিৱৰ্তন হয় বা আকৃতিৰ সালসলনি হোৱা দেখিবলৈ পোৱা যায় তাৰপিছত আমাৰ ইয়াত লিখা হৈছে যে মৰুভূমিৰ পৰিৱেশত বতাহে খনন পৰিবহণ আৰু অৱক্ষেপণৰ যোগেদি বিভিন্ন অৱয়ৱৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তন সাধন কৰে মৰুভূমিৰ উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠৰ বতাহে সহজে ক্ৰিয়া কৰিব পাৰে গতিকে আমাৰ ইয়াত লিখিছে যে মৰুভূমিত বতাহে কেনেকুৱা ধৰণে ক্ৰিয়া কৰে দৰাচলতে মৰুভূমিত বতাহে খনন পৰিবহণ অৱক্ষেপণ এনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ জৰিয়তে তাত পৰিৱৰ্তন সাধন কৰে এটা খনন কি বা পৰিবহণ কি বা অৱক্ষেপণ কি সেইখিনি আমি ইয়াৰ পিছৰ পৰ্যায়ত আৰু পাই আহিছোঁ আৰু ইয়াত উল্লেখ কৰিছে যে যিহেতুকে আমাৰ মৰুভূমিত আমাৰ তুলনামূলকভাৱে গছ-গছনিৰ সংখ্যা খুবেই কম নাই বুলিয়েই ক'ব পাৰি গতিকে তেনেকুৱা ক্ষেত্ৰত বতাহৰ যিটো প্ৰকোপ তাত আৰু বেছি হোৱা দেখা যায় ভূপৃষ্ঠৰ ওপৰত তাৰপিছত আমাৰ ইয়াত জানিবলগীয়া আৰু কথা আছে যে ইয়াৰ পৰা ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিব পাৰে এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নি কাৰ্যক অৱনমন বোলা হয় অৰ্থাৎ আমাৰ যিহেতুকে মৰুভূমিত আমাৰ সকলো ফালে কেৱল বালিয়ে বালি গতিকে তেনেকুৱা ক্ষেত্ৰত এই বতাহে যিবোৰ বালিবোৰ এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিয়ে আৰু সেই কঢ়িয়াই নিয়া যিটো কাৰ্য সেই কাৰ্যটোকে আমি অৱনমন বুলি ক'ব পাৰোঁ তাৰপিছত লিখিছে যে অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনাই ধূলিৰ ধুমুহাৰ উদ্ভৱ হয় আমি মৰুভূমিত বিশেষকৈ তাত বালিৰ ধুমুহা প্ৰায়ে দেখিবলৈ পাওঁ আমাৰ ইয়াত ধূলিৰ ধুমুহা বুলি কৈছে সেইটো আমাৰ বালিৰ ধুমুহা একদম মানে বায়ু চাৰিওফালৰ পৰা আহি উৰি আহি কিনে আমাৰ এখন পাহাৰ ঠাইতে সৃষ্টি কৰি দিব পাৰে বহু দূৰৰ পৰা দূৰ দূৰণিৰ পৰা বালিবোৰ বতাহে কঢ়িয়াই লৈ আহে তাৰপিছত লিখিছে যে লক্ষণীয় কথা যে যিবোৰ অংশৰ পৰা বতাহে ধূলি বালি উৰিয়াই নিয়ে সেইবোৰ উপৰিভাগত তুলনামূলকভাৱে দ হৈ পৰে এনে দ অংশত অস্থায়ী হ্ৰদৰ সৃষ্টি হ'ব পাৰে গতিকে ইয়াত আমাৰ এটা উল্লেখনীয় কথা লিখিছে যে যি ঠাইৰ পৰা সেই বালিবোৰ উৰুৱাই লৈ আহে বা কঢ়িয়াই লৈ আহে সেই ঠাইখিনিত দৰাচলতে কি হয় তাৰ যিটো ভূমিকম্প সেইটো পৰিৱৰ্তন হয় তাৰ সেই ঠাইখিনি দ হয় আৰু দ হোৱাৰ ফলত তাত এটা হ্ৰদৰো সৃষ্টি হ'ব পাৰে বুলি কৈছে দ হৈ যোৱাৰ ফলত গতিকে আমি সাধাৰণতে মৰুভূমিত তেনেকুৱা ধৰণৰ ঠাই দেখিবলৈ নাপাওঁ য'ত হ্ৰদৰ সৃষ্টি হয় আৰু কেতিয়াবা কিন্তু আমি তেনেকুৱা ধৰণৰ ঠাই দেখিবলৈ পাওঁ আৰু সেইবোৰ আমাৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে হোৱা দেখা পোৱা যায় তাৰপিছত আমাৰ ইয়াত লিখিছে যে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নি ধূলি বালিবোৰ যি ঠাইত জমা হয় তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়েৰি বুলি কোৱা হয় অৰ্থাৎ আমাৰ সেই বতাহৰ জৰিয়তে বা ধুমুহাৰ জৰিয়তে যি ঠাইৰ পৰা বালিটো কঢ়িয়াই আনে সেই ঠাইটো আমি গমেই পালোঁ যে এটা দোৱা অৱয়ৱৰ সৃষ্টি হয় কিন্তু সেই বালিখিনি কঢ়িয়াই লৈ যায় কিনে যি ঠাইত জমা কৰে সেই ঠাইত কিন্তু এখন পাহাৰ সদৃশ অৱয়ৱৰ সৃষ্টি হয় আৰু সেই যিটো অৱয়ৱ তাকে কোৱা হয় বালিৰ পাহাৰ বা
বালি এৰি এতিয়া আকৌ ইয়াৰ এটা কথা লিখিছে যে বতাহৰ ধৰ্ম গতি বা শক্তি আৰু উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ আকৃতি বেলেগ বেলেগ হয় অৰ্থাৎ আমাৰ সেই বালিটো কঢ়িয়াই নি আমাৰ পাহাৰ সৃষ্টি কৰে ঠিকই আছে বালিৰ পাহাৰ সৃষ্টি কৰে কিন্তু সেই বালিৰ পাহাৰৰ যিটো আকৃতি সেই আকৃতিটো নিৰ্ভৰ কৰিব বতাহৰ ধৰ্ম বতাহৰ শক্তি কিমান জোৰে বতাহটো বলিছে বা তাত উদ্ভিদৰ পৰিমাণ কিমান আছে বতাহৰ গতিপথত উদ্ভিদ আছে নে নাই সেইবোৰৰ ওপৰত ভিত্তি কৰি সেই পাহাৰখনৰ আকাৰ আকৃতিটো কিন্তু নিৰ্ধাৰণ কৰা হয় তাৰপিছত আমাৰ নেক্সট পেজত আছে যে মৰুভূমিৰ তীব্ৰ বেগী বতাহে ধূলি বালিৰ লগত শিলো কঢ়িয়াই নিয়ে বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চ ভূমিৰ ক্ষয় সাধন কৰে অৰ্থাৎ আমাৰ সেই বতাহে যি আমাৰ লগত বিভিন্ন পদাৰ্থ কঢ়িয়াই লৈ আহে তাৰ ভিতৰত আমাৰ শিল বালি এইবোৰো থাকে আৰু এইবোৰে কি কৰে বুলি কৈছে এই সকলোবোৰে গতিপথত থকা উচ্চ ভূমি ক্ষয় সাধন কৰে অৰ্থাৎ যিবোৰ উচ্চ ভূমি থাকে সেইবোৰ ক্ষয় কৰে ক্ষয়প্ৰাপ্ত কৰি পেলায় আৰু তাৰ ফলত কি হয় ঘৰখনৰ যোগেদি ঘটা এনে ক্ষয় প্ৰক্ৰিয়াৰ অপঘৰ্ষণ বোলা হয় আৰু এই যিটো প্ৰক্ৰিয়া ক্ষয় হোৱা যিটো প্ৰক্ৰিয়া উচ্চ ভূমিসমূহ সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় অপঘৰ্ষণ বুলি কোৱা হয় গতিকে পৰীক্ষাত কুৱেশ্যন হ'ব পাৰে যে অপঘৰ্ষণ বুলিলে কি বুজা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আগতে আমি যিকেইটা পালোঁ যে বালি এৰি বুলিলে কি বুজাব বালিৰ পাহাৰ বুলিলে কি বুজা সেইবোৰ আমাৰ পৰীক্ষাত 1 নম্বৰী বা 2 নম্বৰী হিচাপত কুৱেশ্যন আহে তাৰপিছত আমাৰ ইয়াত আছে যে সাধাৰণতে অপঘৰ্ষণৰ ফলত উচ্চভূমি ক্ষয়প্ৰাপ্ত হয় ইনচেলবাৰ্গ বা ইয়াৰডাং আদি অৱয়ৱৰ সৃষ্টি হয় গতিকে আমাৰ এইটো পৰীক্ষাত কুৱেশ্যন আহিব পাৰে যে অপঘৰ্ষণৰ ফলত কি অৱয়ৱৰ সৃষ্টি হ'ব পাৰে তেতিয়া হ'ব আমাৰ এনসাৰটো ইনচেলবাৰ্গ বা ইয়াৰডাং আৰু যদি সোধে যে ইয়াৰডাং কেনেকৈ সৃষ্টি হয় বা ইনচেলবাৰ্গ কেনেকৈ সৃষ্টি হয় তেন্তে আমাৰ উত্তৰটো হ'ব যে অপঘৰ্ষণৰ ফলত সৃষ্টি হয় তাৰপিছত লিখিছে আদি অৱয়ৱৰ সৃষ্টি হয়খিনি আমি পালোৱে বাস কৈছে যে মৰুভূমি সাধাৰণতে চকুৰ পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰবোৰে ইনচেলবাৰ্গ আমি মৰুভূমিত বিভিন্ন ধৰণৰ পাহাৰ দেখিবলৈ পাই ইতিমধ্যে ইয়াত ক'লেই আৰু সেই পাহাৰবোৰৰ ভিতৰত যিবোৰ অলপ চুটি চুটি চাপৰ পাহাৰ এই পাহাৰবোৰে সাধাৰণতে আমাৰ ইনচেলবাৰ্গ বুলি কোৱা হয় তাৰপিছত কৈছে যে জাৰ্মান শব্দত ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত গতিকে আমাৰ এইটো কি শব্দ জাৰ্মান শব্দৰ যিটো ইয়াত অৰ্থ সেই অৰ্থটো হ'ব আমাৰ অকলশৰীয়া পাহাৰ বা এখন পৰ্বত তাৰপিছত আমাৰ লিখিছে যে আনহাতে ইয়াৰডাং হৈছে এক প্ৰকাৰৰ ভূমিভাৱ য'ত দীঘলীয়া শিৰা আৰু অগভীৰ দীঘলীয়া গাঁত সমন্বয় ঘটে আমাৰ ইয়াত চিত্ৰটো দেখিলে ভালদৰে বুজি পাম এইটো ইয়াৰডাং ইয়াত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ সৰু সৰু গাঁত কিন্তু দীঘলীয়া আছে আৰু এইটো হ'ল আমাৰ ইনচেলবাৰ্গ আৰু ইনচেলবাৰ্গৰ ক্ষেত্ৰত আমি পাহাৰৰ সদৃশ দেখিবলৈ পাইছোঁ কিন্তু সৰু গতিকে ইয়াত সেইখিনি কথাই লিখিছে তাৰপিছত লিখিছে যে এইবোৰ তুলনামূলকভাৱে ঢিলা গেদীয় শিলাত বতাহে কৰা ক্ৰিয়াৰ ফলত গতিকে এইবোৰ কিয় সংঘটিত হয় বা কিয় এইবোৰ গঠন হয় কাৰণটো হ'ল যে বতাহে তীব্ৰ বেগেৰে ইয়াত ক্ৰিয়া কৰে বিভিন্ন ধৰণৰ বতাহে কঢ়িয়াই লৈ অহা পদাৰ্থৰ জৰিয়তে আৰু তাৰ ফলত কি হয় এইবোৰ যিহেতু ঢিলা গেদীয় শিলেৰে নিৰ্মিত সেয়েহে ক্ষয়প্ৰাপ্ত হৈ এইবোৰ গঠন হয় তাৰপিছত লিখিছে যে পশ্চিম চীনৰ তামিৰ অৱবাহিকাৰ লেপনুৰ অঞ্চলৰ থলুৱা বাসিন্দাসকলে এই ধৰণৰ ভূ প্ৰকৃতিক বুজাবলৈ ইয়াৰডাং শব্দটো ব্যৱহাৰ কৰিছিল গতিকে এইটো কুৱেশ্যন পৰীক্ষাত আহিব পাৰে যে ইয়াৰডাং শব্দটো ক'ত আৰু কোনে কেতিয়া ব্যৱহাৰ কৰিছিল কেতিয়াতো ইয়াত উল্লেখ কৰা নাই ক'ত আৰু কোনে ব্যৱহাৰ কৰিছিল তেন্তে আমাৰ এইখিনি হ'ব ইয়াত এনচাৰ যে পশ্চিম চীনৰ তামিৰ অৱবাহিকাৰ গতিকে ইয়াত আজি এইখিনি বতাহৰ কাৰ্যৰ বিষয়ে আমাৰ এইখিনি জানিবলগীয়া কথা আছিল আশা ৰাখিম তোমালোকে গোটেইখিনি ভালদৰে বুজি পালা লগে ইয়াৰ মাজত হ'ব পৰা যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ তোমালোকে অতি ভালদৰে আঁকোৱালি ল'ব পাৰিছা আশা ৰাখিম তোমালোকে এনেকুৱা ধৰণে চেপ্টাৰটি বুজিলে বা কুৱেশ্যনবোৰ বুজিব পাৰিলে নিশ্চিতভাৱে তোমালোকে এইখিনি ভালদৰে আঁকোৱালি ল'ব পাৰিবা আৰু পৰীক্ষাত এটা ভাল ফলাফল দেখুৱাব পাৰিবা ইয়াৰ পিছৰ আমাৰ পাৰ্টটিত ইয়াৰ পিছৰ যিবোৰ আছে যেনেকুৱা ধৰণৰ হিমবাহৰ কাৰ্য আৰু ইয়াৰ পিছত যিবোৰ আছে এইবোৰ আমি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বি এলাৰ্ট টু ছেভ